নমস্কাৰ ডিব্ৰুগড়বাসীৰ কাৰণে এটা সুখবৰ যেহেতু আমাৰ খনিকৰ বহুমুখী ক্ৰীড়া প্ৰকল্প ইতিমধ্যে শুভ উদ্বোধন হৈ গ'ল আমি তাৰ পিছতে বৰ্তমান আমি এডমিশন প্ৰক্ৰিয়াটো আমি চলাই আহিছোঁ এতিয়া আমাৰ বহুতখিনি এডমিশন ইয়াত হৈ গৈছে তো যিসকল ইচ্ছুক খেলুৱৈ আমাৰ ডিব্ৰুগড়ত আছে তেখেতসকলক অনুৰোধ জনাইছোঁ যাতে এডমিশনটো সোনকালে কৰকহি এতিয়া বৰ্তমান আমি মাৰ্চৰ 1 তাৰিখৰ পৰা আমি ইনডোৰটো ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ আৰু এপ্ৰিলৰ পৰা বাকী গেমসমূহ আমি ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ আমাৰ টাইমিংবোৰ বেলেগ গেমৰ নিচিনা সকলো একেই থাকিব সোমবাৰৰ পৰা শনিবাৰলৈকে টাইমিংবোৰ আৰু ডেবোৰ থাকিব মৰ্নিং 5:30 টু ইভিনিং 8 PM লৈকে আমি গোটেই গেমসমূহ ৰাখিছোঁ যেহেতু আমি বেডমিণ্টন টেবুল টেনিছ আৰু ইনডোৰ ভলীবলটো ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ তো যিসকল ইচ্ছুক খেলুৱৈ অহা 1 মাৰ্চৰ পৰা আমাৰ যেহেতু খেল ষ্টাৰ্ট হৈ যাব আপোনালোকে এডমিশন লৈ লওক আৰু আমি ফিজসমূহো বহুত কমকৈ লৈছোঁ বহুত বেছি আমি লোৱা নাই গভৰ্ণমেণ্টৰ নৰ্মছ মতে আমাৰ যিখিনি আছে ৰুলছ ৰেগুলেশ্যন আছে স্পৰ্টছ অথৰিটি অফ আছামৰ যিখিনি নিৰ্দেশনা তাৰ নিৰ্দেশনা মৰ্মে আমি ফিজখিনি লৈ গৈছোঁ আমি কিছুমান ফিজ লৈছোঁ ইয়েৰলি বেচিছত আৰু কিছুমান হাফ ইয়েৰলি বেচিছত আৰু কিছুমান মান্থলি বেচিছত আৰু যিহেতু আমি এডমিশনত প্ৰত্যেকটো গেমৰে 500 এডমিশন ফিজ বাকী মান্থলি ফিজবোৰ বেলেগ থাকিব যিহেতু আমি ছুইমিংটো অকণমান কষ্টলি গেম হয় সেইটো কাৰণে আমি ছুইমিঙত ইয়েৰলি হিচাপে 7,000 আমাৰ খেলুৱৈসকলৰ কাৰণে লৈছোঁ আৰু নেশ্যনেল প্লেয়াৰৰ কাৰণে আমি অলপ কনচেশ্যন দিয়া হ'ব আৰু ৰিক্ৰিয়েশ্যনেল মেম্বাৰৰ কাৰণে আমি 10,000 ইয়েৰলি দিয়া হৈছে আৰু ফুটবলৰ ক্ষেত্ৰত বা আমাৰ বেডমিণ্টনৰ ক্ষেত্ৰত আমি 4,500 কোৱাৰ্টাৰলি লৈছোঁ আৰু এডমিশ্যন ফিজটো 500 আৰু বাকী গেমসমূহত আমাৰ এথলেটিক্সৰ ক্ষেত্ৰত 1,800 আমি কোৱাৰ্টাৰলি তেনেকৈ ল'ম আৰু এডমিশ্যন ফিজটো ছেম থাকিব বাকী গেমসমূহতো আমি কমকৈ লোৱা হৈছে যিহেতু এইটো গভৰ্ণমেণ্ট অফ আছামৰ এটা ৰুলছ আছে সেই ৰুলছৰ মতে আমি বাকী এছ'চিয়েশ্যনতকৈ আমি ফিজবোৰ অকণমান কমকৈ লৈছোঁ সেইটো কাৰণে মই অনুৰোধ জনাইছোঁ যিসকল ইচ্ছুক খেলুৱৈ আমাৰ ডিব্ৰুগড়ত আছে বা ডিব্ৰুগড় বাহিৰত আছে আৰু বেলেগ জেগাত অৱস্থিত হৈ আছে তেখেতসকলক অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে সোনকালে আহি এডমিশ্যন লওকহি আৰু ইয়াৰ লাভালাভসমূহ তেখেতসকলক ল'বলৈ মই অনুৰোধ জনাইছোঁ তাৰ লগতে মই ক'বলৈ পাই সুখী হৈছোঁ যিহেতু আপাৰ আছামৰ কাৰণে এটা ডাঙৰ ষ্টেডিয়াম সেইটো কাৰণে আমি ইয়াতে হোষ্টেল ফেচিলিটি প্ৰভিজনো ৰখা হৈছে টোটেল 500 প্লেয়াৰ্ছৰ কাৰণে ইয়াতে প্ৰভিজন আছে 254 গাৰ্লছ আৰু 254 বয়জ কিন্তু বৰ্তমান আমি হোষ্টেলটো এতিয়া ষ্টাৰ্ট কৰা নাই যেতিয়া ষ্টাৰ্ট কৰিম আপাৰ আছামই হওক বা বিভিন্ন প্ৰান্তৰ যিসকল খেলুৱৈ ইচ্ছুক খেলুৱৈ তেখেতসকলে ইয়াতে আহি অন্তৰ্ভুক্ত কৰি তেখেতসকলৰ নিজৰ অনুশীলন কৰিব পাৰিব লগতে আমাৰ বেডমিণ্টন টেবুল টেনিছ ছুইমিঙৰ যিসকল প্ৰশিক্ষক সেই প্ৰশিক্ষকসকলো আমাৰ স্পৰ্টছ অথৰিটি অফ আছামৰ পৰা তেখেতসকলে নিযুক্তি দিছে আৰু চব নেশ্যনেল কোচে হয় আৰু আমাৰ কোনো জেগাত তেখেতসকলে ইতিমধ্যে কোচিং কৰি আছে কিন্তু আমাৰ ইয়াতে কোচিং ষ্টাৰ্ট হোৱাৰ লগে লগে প্ৰশিক্ষকসকল আহি ইয়াত উপস্থিত হ'বহি আপোনালোকক ধুনীয়াকৈ আপোনালোকৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব